7 মাহ পূৰ্বে বিয়া হৈছিল কি হল নবোৱাৰীৰ লগত ঘটনাৰ গাপ দিয়াৰ চেষ্টা স্বামীৰ পৰিয়ালৰ তেতিয়া ইমিডিয়েটলি আমি মানুহ পঠিয়ালো মানুহ গৈ পেলাই আমাৰ ছোৱালীজনীও পোৱা নাই আৰু ইয়াৰ ঘৰৰ গাৰ্জেন হিচাপে মানুহ কাকো পোৱা নাই তেতিয়া আমি গম পালো যে আমাৰ ছোৱালীজনী মাৰি পেলাইছে প্ৰথমে মাৰি পেলাই পিছতে গাপ দিয়াৰ চেষ্টা কৰিলে মানৱ সমাজত এনেকৈ ঘটিছেনে স্খলন কাৰোবাক নিষেধ কৰিম বুলিয়ে শেষ কৰি দিব পাৰেনে নিশা মৃতদেহ লৈ প্ৰতিবাদ কৰিছে এই সকল লোকে জোৱাই ইজাজুল ইছলামৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ যিজন জোৱাইকৰ হাতত কন্যাক সুৰক্ষিত বুলি গতাই দিছিল পিতৃ মাতৃয়ে সেই ইজাজুলে কন্যাক হত্যা কৰাৰ উঠিছে অভিযোগ ইজাজুলে 7 মাহ পূৰ্বে সামাজিক ৰীতি নীতিৰে বিয়া কৰাই আনিছিল এলপিনা খাতুনক কিন্তু এলপিনাৰ গাৰ পৰা মাহ হালধিৰ গোন্ধ নজাওঁতে যৌতুকৰ বাবে স্বামী আৰু স্বামীৰ পৰিয়ালে শাৰীৰিক নিৰ্যাতন চলাই হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ অভিযোগ উঠিছে 2024 চনৰ 12 তাৰিখ 1 জানুৱাৰী মাহত আমি বিয়া দিছোঁ ছোৱালীজনীক আজি 28 তাৰিখে ৰাতি তেওঁলোকে ছোৱালীজনীলৈ কিবা ঘৰুৱা কেচকাল লাগি ছোৱালীজনীক মাৰি পেলালে ল'ৰাৰ বাপেক ল'ৰাৰ ককায়েক ভায়েক আৰু মাকে মিলি 4-5জন মানুহে মিলি ছোৱালীজনী মাৰি পেলালে একদম মাৰি পেলাইছে মাৰি পেলাই আমি তেতিয়া গম পোৱা নাই 28 তাৰিখ 29 তাৰিখে ৰাতিপুৱা 9টামান বজাত তাৰে আমাৰ মিতিৰৰ মানুহ আছিলে তেওঁলোকৰ পৰা ফোন মাৰি জনাইছে যে আপোনালোকৰ ছোৱালীজনীক তেওঁলোকে মাৰি পেলাইছে এতিয়া মানুহৰ মুখত শুনি আছোঁ যে তেওঁলোকে চিপলৈ মৰিছে বুলি কৈছে কিন্তু সঁচা কথা চিপলৈ মৰা নাই ৰাতিপুৱা 5টামান বজাতে তেওঁলোকে ডেড বডি লৈ ক'ৰবাত গুচি গ'ল আমি যেতিয়া গৈছিলোঁ দিনৰ 1টামান বজাত গৈছোঁ গৈ পেলাই ডাইৰেক্ট গ'লোঁ ঘৰত মানুহ নাপালোঁ ওচৰ চুবুৰীয়া মানুহক সুধিলোঁ যে এইজনী মানুহকে লৈ মৰিছে নে মাৰপিট কৰি মৰিছে তেওঁলোকে ক'লে আমি গম নাপাওঁ আপোনালোকে কিয় গম নাপায় একেলগত ঘৰ চৰ একেলগত গণবসতি মানুহ আছে কোনেও গম পোৱা নাই লাষ্টটো কেতিয়া লৈ গ'ল এইটোও গম নাপায় তাৰপিছত লগে লগে ওচৰৰে থানা আছিলে থানাত গ'লোঁ গৈ পেলাই আমি থানাৰ আইজক সুধিলোঁ যে ছাৰ ইয়াত যে মাৰ্ডাৰ এটা হৈছে আমি গম পাইছেনে যে নাই আমি তেওঁলোকৰ পৰা গম পোৱা নাই আমি কিন্তু নগাঁৱত ইজাজুল ইছলাম আৰু পৰিয়ালৰ লোকৰ বিৰুদ্ধে কঠোৰ শাস্তি প্ৰদানৰ আহ্বান পৰিয়ালৰ লোকৰ আমাৰ ছোৱালীজনী বৰিবাজাৰ তিনিআলিত বিয়া দিছিলোঁ বিয়া দি আজি 6-7 মাহ হ'ল এতিয়া অলৰেডি গম পালোঁ সিহঁতৰ কিবা এটা কাজিয়া পেচাল লাগি আমাৰ ছোৱালীজনী মাৰপিট কৰি পেলাই মানে ডাইৰেক্টলি মাৰি পেলাইছে মাৰি পেলাই সিহঁতে কিবা এটা গাপ দিবলৈ চেষ্টা কৰিছিল কিন্তু তাৰপিছত আমি গম পাই আমি গ'লোঁ গৈ পেলাই সঁচাকৈ চালোঁ যে ছোৱালীজনী ইহঁতে নিজে হত্যা কৰিলে মাৰিছে জোৱাইৰ মা জোৱাইৰ দেউতা জোৱাইকৰ ভাই এটা জোৱাইকৰ নামটো আছিল ইজাজুল হক আমাক জনোৱা নাই এতিয়ালৈকে আমাৰ লগত জনোৱা নাই এতিয়া আমাক পুলিচে আজি ডেড বডি চমজাই দিলে আমি গম পালোঁ তাৰে আমাৰ মিতিৰ মানুহ আছে সিহঁতে কি কাৰণে গৈছিল এইফালে গৈ পেলাই সিহঁতে বজাৰৰ লগতে সিহঁতৰ ঘৰ বজাৰটো গম পালে যে এখন ঘৰত এটা হেৰি হৈছে আজি মাৰ্ডাৰ হৈছে বা মানুহ মৰিছে বুলি কৈছে সেইটো গম পাই পেলাই সোমালে আমাৰ নিজৰ মানুহ সেইটো সোমাই পেলাই সিহঁতে গম পালে যে কি হ'ল তাৰপিছত ইহঁতে আমাক ফোন মাৰিলে যে আপোনালোকৰ জোৱাইৰ ঘৰত কিবা এটা কেচকাল হৈছে আপোনালোকে খবৰটো লওক তেতিয়া ইমিডিয়েটলি আমি মানুহ পঠিয়ালো মানুহ গৈ পেলাই আমাৰ ছোৱালীজনীও পোৱা নাই আৰু ইহঁতৰ ঘৰৰ গাৰ্জেন হিচাপে মানুহ কাকো পোৱা নাই তেতিয়া আমি গম পালো যে আমাৰ ছোৱালীজনী মাৰি পেলাইছে আৰক্ষীক জনালো আমি এজাহাৰ কৰিলো এই হেৰি থানাত বৰিবাজাৰ থানাত আমি এজাহাৰ কৰিলো প্ৰথমে মাৰি পেলাই পিছতে গাপ দিয়াৰ চেষ্টা কৰিলে আৰু আজি এইমাত্ৰ অলপ আগতে আমাৰ ডেড বডি চমজাই দিলে হেৰি বৰিবাজাৰ থানাৰ পুলিচে আমি এতিয়া ন্যায় বিচাৰিছো উপযুক্ত বিচাৰ হ'ব মইৰাবাৰীৰ পৰা মোছাহিদুল ইছলামৰ ৰিপৰ্ট টাইম 8